2021 চনৰ জানুৱাৰী মাহৰ ছ'চিয়েল ছায়েন্সৰ কোনকেইটা পেডাগজি কুৱেশ্যন আহিছিলে চিটেটৰ পেপাৰটোত আমি সেইকেইটা আজি চাই লওঁ। এইটো হৈছে আমাৰ 5 নম্বৰ ভিডিঅ'। আগত আমি 4টা ভিডিঅ' অলৰেডি দিলোঁ। 2018 পৰা আমি কণ্টিনিউ কৰি আছোঁ। লাষ্ট 10 years বুলি ক'লোঁ, আমি 2018 পৰা কৰিছোঁ। যদি কমপ্লিট হৈ যায় তেতিয়াহ'লে আমি 2011 পৰা লৈ আহিম। চ' চাই লওঁ এক্সামৰ আগত কিমানকেইটা কৰিব পাৰোঁ, আকৌ মেথছৰ বা ছায়েন্সৰ বনাব আছেই। ঠিক আছে, আমি কুৱেশ্যন কেইটা চাই লওঁ কি কি আহিছিলে 2021 জানুৱাৰী মাহত। এইটো যিটো চিৰিজ সেইটো এম চিৰিজৰ আছিলে আৰু আনচাৰ কি শেষত আছে হা। আপোনালোকে আনচাৰ কি লগত মিলাই ল'ব, অফিচিয়েল আনচাৰ কি শেষত পাব, মই ইয়াত লগাই দিছোঁ। এইটো হৈছে আনচাৰ কি। চ' এম চিৰিজৰ পেপাৰ আলোচনা কৰোঁ পেডাগজি কুৱেশ্যন কেইটা। এটা কুৱেশ্যনটো ষ্টেৰিঅ'টাইপৰ পৰা আহে, এইটো পেডাগজি ক'বও পাৰি বা কেতিয়াবা পেডাগজি বাহিৰতো ধৰিব পাৰি। যি কি নহওক, কুৱেশ্যনটো হৈছে হুইচ অফ দি ফলোয়িং এডভাৰটাইজমেণ্ট ইজ নট এন এক্সাম্পল অফ জেণ্ডাৰ ষ্টেৰিঅ'টাইপ। যি বিজ্ঞাপন হয় সেই বিজ্ঞাপন মানে জেণ্ডাৰ ষ্টেৰিঅ'টাইপৰ এক্সাম্পল নহয় বুলি কৈছে। ষ্টেৰিঅ'টাইপ মানে নিশ্চয় বুজি পাইছে, পৰম্পৰাগত যিবিলাক বিশ্বাস হয় যে ল'ৰা সেইটো কৰিব লাগে, ছোৱালী এইটো কৰিব লাগে, বা ল'ৰা এইটো কৰিব নাপায়, ছোৱালী এইটো কৰিব নাপায়, যিটো নেকি আমাৰ সমাজত মানে এটা বিশ্বাস আৰু। চ' সেইটোৰ এক্সাম্পল নহয় বুলি কৈছে। কোনটো এক্সাম্পল নহয়? অপশ্যন 1ত কি আছে? এ গাৰ্ল প্লেয়িং ফুটবল ইন এন এডভাৰটাইজমেণ্ট ফৰ এ স্পৰ্টছ শ্ব'। অৰ্থাৎ স্পৰ্টছ শ্ব'ৰ এডভাৰটাইজমেণ্ট, বিজ্ঞাপন, জোতাৰ বিজ্ঞাপন, আৰু জোতাৰ বিজ্ঞাপনত ফুটবল খেলৰ লগত এজনী ছোৱালীয়ে বিজ্ঞাপন কৰিছে। মানে এ গাৰ্ল প্লেয়িং ফুটবল, ছোৱালী এজনীয়ে ফুটবল খেলি আছে আৰু সেই জোতাৰ এডভাৰটাইজমেণ্ট কৰি আছে। চ' সেইটোৱে আনচাৰ হ'ব, কাৰণ এইটো জেণ্ডাৰ ষ্টেৰিঅ'টাইপ নহয়। জেণ্ডাৰ ষ্টেৰিঅ'টাইপ কোনবিলাক? যে ধৰক ইয়াত চাব, এ মাদাৰ মেকিং টি, মায়ে চাহ বনাইছে, অৰ্থাৎ এনেকুৱা দেখাইছে যে ফিমেলে চাহ বনোৱা কামবিলাক কৰিব। টি ব্ৰেণ্ডত এ ওমেন ডুইং মেকআপ, মেকআপো ওমেনৰ লগত জড়িত। এ ওমেন বিং ড্ৰপ বাই আ হাজবেণ্ড টু অফিচ, অফিচত হাজবেণ্ডে ড্ৰপ কৰিছে, অৰ্থাৎ এইটো দেখাইছে যে হাজবেণ্ডৰ কাম হৈছে ড্ৰপ কৰা। চ' এইবিলাক হৈছে কি জেণ্ডাৰ ষ্টেৰিঅ'টাইপ। কিন্তু ছোৱালীয়ে যেতিয়া ফুটবল খেলিছে এইটো জেণ্ডাৰ ষ্টেৰিঅ'টাইপৰ এক্সাম্পল নহয়, অৰ্থাৎ ল'ৰাও খেলিব পাৰে, ছোৱালীও খেলিব পাৰে। অপশ্যন 1। কুৱেশ্যন নম্বৰ 67, আগতো 57 আছিলে, এতিয়া 67ৰ পৰা কণ্টিনিউ 87 লৈকে আছে হা, পেডাগজি কুৱেশ্যন। হুইচ অফ দি ফলোয়িং পলিচিজ প্ৰমোটছ ছ'চিয়েল জাষ্টিছ। অৰ্থাৎ সামাজিক ন্যায় কোনকেইটা পলিচিয়ে প্ৰমোট কৰে বুলি কৈছে? প্ৰথম কৈছে ৰিজাৰ্ভেশ্যন অফ চিটছ ইন গভৰ্ণমেণ্ট এমপ্লয়মেণ্ট ফৰ লিষ্টেড দলিত কেণ্ডিডেটছ। অপশ্যন বি কৈছে, ষ্টেটমেণ্ট বি কৈছে ইনেক্টিং দি মিনিমাম ৱেজেছ এক্ট। চ' যিসকল নেকি দলিত কেণ্ডিডেটছ আছে তেওঁলোকৰ যিটো ৰিজাৰ্ভেশ্যন সেইটো ছ'চিয়েল জাষ্টিছ অৰ্থাৎ সামাজিক ন্যায় প্ৰমোট কৰে। আৰু মিনিমাম যি ৱেজেছ আছে, মিনিমাম ৱেজেছ এক্ট বা ন্যূনতম যি দৰমহা যি এক্ট আছে সেইটো লাগু কৰা, সেইটো এটা ছ'চিয়েল জাষ্টিছৰে পাৰ্ট হয়। চ' দুইটা কাৰেক্ট হ'ব, বোথ এ এণ্ড বি। আমাক কৈছে প্ৰমোট কৰাৰ কথা কৈছে, গতিকে অপশ্যন 3টো কাৰেক্ট হ'ব, বোথ এ এণ্ড বি। Question number 68 কৈছে in a discussion on the architecture of New Delhi, a teacher should focus on discussing। অৰ্থাৎ নতুন দিল্লীৰ স্থাপত্যৰ ওপৰত হোৱা এক আলোচনাত এজন শিক্ষকে কোনটো বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগে? How tourists look at the buildings, how to view the buildings from a distance, superiority of its style over old Delhi, how it asserted British importance and created a sense of awe। চ' কাৰেক্ট এনচাৰ কোনটো হ'ব? কাৰেক্ট এনচাৰ 4টো হ'ব, কাৰণ যেতিয়া নেকি আমি আৰ্কিটেক্সাৰ বা স্থাপত্যৰ সম্পৰ্কে ডিছকাছ কৰিম বা সেই বিষয়ে আলোচনা কৰিম, তো বিশেষকৈ ই কেনেদৰে ব্ৰিটিছসকলক গুৰুত্ব প্ৰতিষ্ঠা কৰিছিল আৰু বিস্ময়ৰ এটা অনুভূতি সৃষ্টি কৰিছিল, চেঞ্চ অফ মানে কি এটা ভয় ভাৱত সৃষ্টি কৰিছিল জনসাধাৰণৰ মাজত, সেইটো ফ'কাছ কৰা উচিত। চ' অপশ্যন 4টো হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। অফিচিয়েলি এনচাৰ কি? অপশ্যন 4 আছে। দ্য টিচিং অফ হিষ্ট্ৰী মাষ্ট বি ডান উইথ দি ফ'কাছড অবজেক্টিভ অফ। হিষ্ট্ৰীৰ যিটো শিক্ষণ সেইটো আমি কেনেকৈ কৰিব লাগে আৰু কোনটো দিশত গুৰুত্ব দিব লাগে? অবজেক্টিভ কৈছে দি টিচিং অফ হিষ্ট্ৰী মাষ্ট বি ডান উইথ দি ফ'কাছড অবজেক্টিভ। কোনটো অবজেক্টিভ হ'ব লাগে, আমাৰ লক্ষ্য কোনটো হ'ব লাগে বা উদ্দেশ্য কোনটো হ'ব লাগে? ট্ৰান্সমিটিং হোৱাট হেপেণ্ড ইন দি পাষ্ট, অকল ট্ৰান্সমিট কৰা, ট্ৰান্সমিট মানে কি? প্ৰতিষ্ঠা কৰি দিয়া। চ' সেইটোতো নহয়, পাষ্টত কি হৈছিলে অকল এইটো ট্ৰান্সমিট কৰি দিলে নহ'ব, এইটো নেগেটিভ এটা চেণ্টেন্স। মেমৰাইজিংটো নেগেটিভ, গতিকে আৰু নাচালে হ'ব। আইডেণ্টিফাইং ইছ্যুজ হুইচ আৰ ৰিলিভেণ্ট ইন দি প্ৰেজেণ্ট, অৰ্থাৎ এনেকুৱা ধৰণৰ ইছ্যুজবিলাক চিনাক্ত কৰা যিটো নেকি বৰ্তমানো ৰিলিভেণ্ট হয় বা গ্ৰহণযোগ্য হয়। চ' এইটো হৈছে কাৰেক্ট আনচাৰ, অপশ্যন 3। বাকী 4 নম্বৰটো নাচালে হ'ব। Question number 70, what can be the
পারপোজ অফ ইন্ট্রোডিউসিং কারেন্ট অ্যাফেয়ার্স ইন এ সোশ্যাল সায়েন্স ক্লাসরুম অর্থাৎ সোশ্যাল সায়েন্সৰ ক্লাছৰুমত কারেন্ট অ্যাফেয়ার্স ইন্ট্রোডিউস কৰাৰ মূল উদ্দেশ্যটো কি promote interest in the issues of the country, develop skills of analysis and critical evaluation, build interest in the subject by providing sensational news, help the learner relate school learning to the outside of school. So আমি যদি ইয়াৰ কারেক্ট আনসার কওঁ তেতিয়াহ'লে অপশন কোনটো হ'ব অপশন 2 টো হ'ব কিয় কারেন্ট অ্যাফেয়ার্স আসলতে কারেন্ট অ্যাফেয়ার্সে কি ক্রিয়েট করা উচিত শুড ক্রিয়েট অ্যাওয়ারনেস ক্রিটিক্যাল থিঙ্কিং এন্ড কানেক্ট লার্নিং উইথ রিয়েল লাইফ নট সেন্সেশনালিজম ওকে সেন্সেশনাল নিউজ কিটা প্রভাইড কৰা আসলতে হেতু উদ্দেশ্য নহয় মুঠতে কারেন্ট অ্যাফেয়ার্স ইন্ট্রোডিউস কৰাৰ উদ্দেশ্যটো কি অ্যাওয়ারনেস দিয়া ক্রিটিক্যাল থিঙ্কিং ডেভেলপ কৰা আৰু যেটো নেকি কি কয় লার্নিং টু রিয়েল লাইফৰ সিচুৱেশ্যনৰ লগত হেতু কানেক্ট কৰা অপশন কোনটো হ'ব তেতিয়াহ'লে অপশন 2 The objective of discussing equality in social science classroom is to social science ক্লাছৰুমত সমতাৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্য বা অবজেক্টিভ কি আছে কি বুলি কৈছে address issues of dignity with the learners sensitize learners towards respecting everyone build upon values enshrined to the constitution and explain that all differences lead to inequality so all differences যে inequality lead কৰিব all যে পাৰ্থক্য থাকিলে যেটো অসমতা হ'ব হেতু আসলতে নহয় সো d2 নহব আৰু d যদি নহয় তেতিয়াহলে 2 নম্বৰ অপশন 3 নম্বৰ অপশন 4 নম্বৰ অপশন আমি এলিমিনেট কৰিব পাৰিম কারেক্ট আনসার হ'ব অপশন 1 Number 72. In order to address the diversity that exists in the class and in society, a social science teacher needs to অর্থাৎ শ্ৰেণীকোঠা আৰু সমাজত থকা যি বৈচিত্ৰতা বা বৈচিত্ৰ্য ডাইভাৰ্চিটিৰ কথা কৈছে সঠিকভাৱে যেতিয়া সম্বোধন কৰিবলগীয়া হয় এজন সমাজ বিজ্ঞানৰ শিক্ষকে কি কৰা উচিত ইনক্লুড এক্সাম্পলস অফ মাল্টিপল কালচাৰ্স ইন দি ক্লাছ ডিসকাশন অর্থাৎ হেতু কৈছে বিভিন্ন মাল্টিপল কালচাৰ্স কৈছে যে বিভিন্ন সংস্কৃতিৰ উদাহৰণ দিব লগা হয় বা দিব লাগে ইনক্লুড কৰিব লাগে হেতুটো হয় টেক আপ অনলি এক্সাম্পলস ডেট আর রিলেভেন্ট টু দি মেজরিটি অকল এইবিলাক এক্সাম্পলে ল'ব লাগে যিবিলাক নেকি মেজৰিটিৰ ক্ষেত্ৰত প্ৰযোজ্য অৰ্থাৎ অধিকাংশৰ মানুহৰ হৈতে বা অধিকাংশৰ হৈতে জড়িত উদাহৰণসমূহ ল'ব লাগে হেতু আসলতে নহয় বি2 নহয় অকল আমি মেজৰিটিৰ লগত ৰিলেভেন্ট এক্সাম্পল বিলাক নলওঁ গতিকে বি যদি নহয় তেতিয়াহ'লে অপশন 3 এলিমিনেট হ'ব অপশন 4 এলিমিনেট হ'ব অপশন 2 এলিমিনেট হ'ব কারেক্ট আনসার হ'ব অপশন 1 Question number 73 assessment in social science should emphasize social science or মূল্যায়নত কি গুৰুত্ব দিয়া উচিত কিহৰ ওপৰত গুৰুত্ব দিয়া উচিত আইডেন্টিফিকেশন অফ লার্নার্স হু আর ফেইলিং যিসকল নেকি ব্যৰ্থ হৈছে তেওঁলোকক চিনাক্ত কৰা হেতুটো নহয় টেস্টিং লার্নার্স রাইটিং এবিলিটিজ ইন দি ক্লাস অকল রাইটিং এবিলিটিজ টেস্টিং কৰাটো মূল্যায়ন নহয় measuring retention of information by learners retention বা কিমান মনত থব পাৰিছে হেতু নহয় evaluation of learners ability to extrapolate their learning to various life situation হেতু হ'ব কারেক্ট আনসার অর্থাৎ এবিলিটি টু এক্সট্রাপোলেট বুলি কৈছে সো এক্সট্রাপোলেট মানে কি এক্সট্রাপোলেট মানে হৈছে যি নেকি নলেজ গেইন কৰিছে বা যি শিকিছে হেতু বেলেগ বেলেগ পৰিস্থিতিত প্ৰয়োগ কৰাটো হেতু হৈছে এক্সট্রাপোলেট অর্থাৎ এপ্লাই কৰাটো সো এইটো হৈছে কারেক্ট আনসার অপশন 4 Question number 74 an example of a secondary source or এটা example কি আৰু option 1 ত আছে C.A. Baylis an illustrated history of modern India option 2 ত আছে James Mills a history of British India C ত আছে constitution of India আৰু 4 ত আছে painting by Abanindranath Tagore so answer কি মতে C ত হেতু আছে option 1 2 so primary source and secondary source hoy ki primary source hoise original documents letter diary constitutions by inscription hobo pare photographies paintings poems artifacts ebilak hoise primary source and secondary source or bhitorot history books bilak biography research article ba analysis written bilak ebilak dhora hoy so seita answer ki mote option 1 to correct answer ki boli disile কনস্টিটিউশন আৰু পেইন্টিং তো প্ৰাইমাৰী হয় কিন্তু জেমস মিলস টু সেকেন্ডাৰী বুলি ক'ব পাৰো কিন্তু হিষ্ট্ৰী কিতাপ যেহেতু কিন্তু আনসার কি 1 2 দিছে টু ডিসকাস উইমেন্স এডুকেশন ইন কলোনিয়াল ইন্ডিয়া স্টুডেন্টস কুড রিফার টু দি ফলোইং অটোবায়োগ্রাফি কলোনিয়াল ইন্ডিয়াৰ বিষয়ে ডিসকাস কৰিবলৈ বিশেষকৈ টু ডিসকাস উইমেন্স এডুকেশন মহিলাৰ শিক্ষাৰ সম্পৰ্কে ঔপনিৱেশিক ভাৰতত স্টুডেন্টস কুড রিফার টু দি ফলোইং অটোবায়োগ্রাফি কোনখন অটোবায়োগ্রাফি মানে আমি রিফার কৰিব পাৰো বা ল'ব পাৰো বা চাব পাৰো এইটো কারেক্ট আনসার কোনটো হ'ব কারেক্ট আনসার হ'ব
রাজসুন্দরী দেবীজ আমার জীবন, এটা এটা বাংলা অটোবায়োগ্রাফি হয়। রাজসুন্দরী দেবীজ আমার জীবন, ইয়াত লিখা আছে চাব, ইট ইজ দি ফার্স্ট known autobiography written by an Indian woman in Bengali. So এইটো হ'ব কারেক্ট আনসার, আমার জীবন। Question number 76, the teaching of geography should develop perspective related to issues concerning, অর্থাৎ ভূগোলৰ পাঠদানৰ জৰিয়তে তলৰ কোনবোৰ বিষয়ৰ সৈতে জড়িত দৃষ্টিভংগী গঢ়ি তুলিব লাগিব বা দৃষ্টিভংগী গঢ়ি তুলিব লাগে। ভূগোলৰ পাঠদানৰ কথা কৈছে। ৰিসোৰ্সেস এণ্ড কনজাৰভেশ্যন, সেইটোতো হয়। ডেভেলপমেণ্ট এণ্ড ডিছপ্লেচমেণ্ট, সেইটো ভূগোলৰ লগত জড়িত হ'ব। চেলেঞ্জেছ টু ইউনিটি ইন ডাইভাৰ্চিটি, সেইটো আচলতে পলিটিকেলৰ লগত জড়িত, গতিকে সি অপশ্যনটো নহ'ব। আৰু হিউমেন ডেভেলপমেণ্ট, সেইটো ভূগোলৰ লগত জড়িত হ'ব। চ' অপশ্যন এ বি ডি টো হৈছে কাৰেক্ট আনচাৰ। কোনটোত আছে? অপশ্যন 4ত আছে। আনচাৰ কি? অপশ্যন 4। এন এক্টিভ ছ'চিয়েল চায়েন্স ক্লাছৰুম উড এনকাৰেজ লাৰ্ণাৰ্ছ টু, ছ'চিয়েল চায়েন্স ক্লাছৰুম যদি এক্টিভ হয় তেতিয়াহ'লে শিক্ষাৰ্থীসকলক কিহৰ ক্ষেত্ৰত এনকাৰেজ কৰিব? কিপ ডিছকাশ্যন মিনিমেল ডিছকাশ্যন হ'লেতো নহ'ব। বি ফ'কাছড অন ৰিডিং দি টেক্সট বুক, অনলি ফ'কাছ কৰিলে টেক্সট বুক পঢ়াটো সেইটো নহ'ব। লিচন টু দি লেকচাৰ এণ্ড ৰিলাই অন হোৱাট ইজ বিং শ্বেয়াৰ্ড, লেকচাৰ শুনা আৰু সেইটোৱে বিশ্বাস কৰা যিটো কোৱা হৈছে সেইটো নহয়। পাৰ্টিচিপেট ইন চেলেঞ্জিং প্ৰজেক্টছ, সেইটো হ'ব কাৰেক্ট আনচাৰ। সেইটো হৈছে পজিটিভ এটা চেণ্টেন্স, অপশ্যন 4। চেলেঞ্জিং যি প্ৰজেক্টছ আছে সেইবিলাকত পাৰ্টিচিপেট কৰাটো এক্টিভ ছ'চিয়েল ক্লাছৰুমৰ ক্ষেত্ৰত এনকাৰেজ কৰা উচিত। Which of the following are true about end text question? End text questionৰ ক্ষেত্ৰত কোনটো আচলতে সঁচা বুলি কৈছে? সো end text question হয় কি? end text question হৈছে এনেকুৱা যিটো নেকি ডিজাইন কৰা হয় বিশেষকৈ প্ৰমোট কৰিবলৈ আণ্ডাৰষ্টেণ্ডিং, ক্ৰিটিকেল থিংকিং বা এপ্লিকেশ্যন, ৰুট মেমৰাইজেশ্যনৰ পৰা গৈ ওলাই আমি বুজন ক্ষমতা, ক্ৰিটিকেল থিংকিং আৰু এপ্লিকেশ্যন সেইকেইটাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। সো আমি যদি অপশ্যন চাওঁ, স্টেটমেণ্টকেইটা চাই লওঁ। এনকাৰেজ লাৰ্ণাৰ্ছ টু এক্সপ্লেইন কনচেপ্টছ ইন দেয়াৰ অ'ন ৱৰ্ডছ এণ্ড ডিবেট অন ইছ্যুজ, সেইটোতো ভাল পজিটিভ এটা চেণ্টেন্স। এনকাৰেজ কৰা বুলি কৈছে, লগতে ডিবেটৰ কথা কৈছে ইছ্যুবিলাকৰ লগত। প্ৰজেক্ট ৱৰ্ড, কম্পেয়াৰ এণ্ড কণ্ট্ৰাষ্ট আৰ টাইপছ অফ এণ্ড টেক্সট কুৱেশ্যনছ। কম্পেয়াৰ আৰু কণ্ট্ৰাষ্ট সেইটো হ'ব পাৰে, প্ৰজেক্ট ৱৰ্ড হ'ব পাৰে। আৰু এক্সপাণ্ড লাৰ্ণাৰ্ছ আণ্ডাৰষ্টেণ্ডিং অফ কনচেপ্টছ এণ্ড ৰিলেট দেম উইথ হোৱাট হেজ বিন টট আৰ্লিয়াৰ। চ' এইটো এটা হয়, কিন্তু যেতিয়া নেকি কোনো এটা শিকন হ'ব অৰ্থাৎ সেইটো এপ্লাই কৰিব আৰু আগতে যিটো শিকিছে, আমি প্ৰিভিয়াছ নলেজ যিটো কওঁ, প্ৰিভিয়াছ নলেজৰ লগত বৰ্তমান নলেজ যেতিয়া লগ হ'ব তেতিয়া শিকনটো ভাল হ'ব। চ' ইয়াত সেইটোৱে কৈছে এক্সপাণ্ড লাৰ্ণাৰ্ছ আণ্ডাৰষ্টেণ্ডিং অফ কনচেপ্টছ এণ্ড ৰিলেট দেম উইথ হোৱাট হেজ বিন টট আৰ্লিয়াৰ, যিটো নেকি আগত শিকোৱা হৈছিলে তাৰ লগত ৰিলেট কৰা। চ' চাবলৈ গ'লে তিনিটাই কাৰেক্ট হয়, কিন্তু চিটেটৰ আনচাৰ কি মতে এ আৰু বি কাৰেক্ট দিছে। চ' এইটো আনচাৰ কি মতে যাব লাগিব, এ আৰু বি টো কাৰেক্ট বুলি। The social and political life textbooks include definitions and description of socio-political issues. Social আৰু political life textbooksত definition আৰু description বিলাক আছে। social political issues সেইটোতো হয়। portray institution and processes as if they functioned as envisioned in the constitution, সেইটো আচলতে নহয়। provide diverse concrete examples of people and region, এইটো হয় কাৰেক্ট। এ আৰু চি কাৰেক্ট হ'লে কোনটো হ'ব? অপশ্যন 2। চ' যিটো নেকি পৰ্ট্ৰে ইনষ্টিটিউশ্যনছ বুলি কৈছে সেইটো ভালদৰে চাব। ষ্টেটমেণ্ট বি যিটো আছে সেইটো ভুল হয়। কিয়? কাৰণ ছ'চিয়েল এণ্ড পলিটিকেল লাইফ টেক্সট বুকছ ডু নট পৰ্ট্ৰে ইনষ্টিটিউশ্যন এজ ফাংচনিং পাৰফেক্টলি একৰ্ডিং টু দি কনষ্টিটিউশ্যন, অৰ্থাৎ পাঠ্যপুথিসমূহে সংবিধানত কল্পনা কৰা ধৰণে সকলো প্ৰতিষ্ঠান আৰু প্ৰক্ৰিয়া নিখুঁতভাৱে কাম কৰে বুলি উপস্থাপন নকৰে। চ' সেইটো মনত থ'ব। আপোনালোকে সেশনকেইটা কেনেকুৱা লাগিছে নিশ্চয় জনাব কমেণ্ট ছেকশ্যনত। কমেণ্ট আপোনালোকে কম কৰে, যদি আপোনালোকে কমেণ্ট কৰে তেতিয়া আমিও অলপ প্ৰেৰণা পাওঁ আৰু ভিডিঅ' বনাবলৈ ভাল লাগে। চ' কমেণ্ট কৰিব, লাইক কৰি দিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব যদি কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে চিৰিজটোৰ লগত কানেক্ট হৈ থাকিব পাৰে আৰু নটিফিকেশ্যন যাতে আপোনালোকে ৰিচিভ কৰিব পাৰে। অ'কে, কুৱেশ্যন নম্বৰ 80, after narrating Dr. Ambedkar experience on the way to Koregaon, a teacher asks, ডক্টৰ আম্বেদকাৰৰ যি এক্সপিৰিয়েঞ্চ আছিলে কৰেগাঁৱলৈ গৈছিলে, এটা তেওঁৰ লগত ডিছক্ৰিমিনেশ্যনৰ এটা এক্সপিৰিয়েঞ্চ হৈছিলে, অভিজ্ঞতা। আৰু টিচাৰজনে কি সুধিছে? ডু ইউ থিংক পিপুল এট দি ষ্টেচন ডিছক্ৰিমিনেটেড এগেইনষ্ট ডক্টৰ আম্বেদকাৰ এণ্ড হিজ ব্ৰাদাৰ? তুমি ভাবানে যে ডিছক্ৰিমিনেট কৰিছে বুলি? চ' এইটো কুৱেশ্যন, ইন দিছ কুৱেশ্যন হুইচ স্কিল ইজ দি টিচাৰ এম্ফেচাইজিং? কোনটো স্কিলত এম্ফেচাইজ কৰিছে গুৰুত্ব? চ' কোনো এটা চিটুৱেশ্যনৰ যদি আমি এনালাইজ কৰোঁ সেইটো ইনফাৰ ফ্ৰম চিটুৱেশ্যন বুলি কোৱা হয়।
অপশন কোনটো অপশন 2 হ'ব পৰিস্থিতিৰ পৰা অনুমান কৰাটো ইনফাৰ ফ্ৰম সিচুৱেশন ইনফাৰ মানে হৈছে ৰিড বিটুইন দি লাইনছ ইউজ এভিডেন্স আৰু ড্ৰ এ কনক্লুজন এইটোক ইনফাৰ বুলি আচলতে কোৱা হয় টু ইন্ট্ৰডিউস দি থিম মাৰ্কেটছ which would be the best pedagogical method মাৰ্কেটৰ বিষয়বস্তু বজাৰৰ বিষয়বস্তুটো উপস্থাপন কৰিবলৈ বা বুজাবলৈ ইন্ট্ৰডিউস কৰিবলৈ আচলতে কোনটো বেষ্ট পেডাগজিক্যাল মেথড হ'ব টেক্সট বুক ৰিডিং এণ্ড ডিছকাশ্যন সেইটোতো নহয় নেগেটিভ সেন্টেন্স হ'ব ইনভাইটিং এ শ্বপকিপাৰ ফৰ এন ইণ্টাৰভিউ ইন দি ক্লাছ সেইটো হ'ব পাৰে কোনো শ্বপকিপাৰক যদি মাতি ইণ্টাৰভিউ টাইপৰ ৰখা হয় তো বহুত বস্তু জানিব শ্বপকিপাৰৰ যিখিনি এক্সপিৰিয়েঞ্চ সেইখিনি শ্বেয়াৰ কৰিব showing pictures of various markets picture অকল দেখালেও নহব পিকচাৰ দেখাব পাৰে পজিটিভ হ'ব পাৰে কিন্তু ইয়াতকে ভাল যিটো নেকি অপশন সেইটো টুত আছে 4 নম্বৰ চাইলো লোকেটিং মেজৰ মাৰ্কেটছ এৰাউণ্ড দি স্কুল অন এ মেপ মেপত মাৰ্কেট চালে নহব সো কোনটো হ'ব অপশন 2 টো হ'ব ইনভাইটিং এ শ্বপকিপাৰ ফৰ এন ইন্টাৰভিউ ইন দি ক্লাছ অপশন 2 টো read the following lines this is the glory of god defilement exists within the body is polluted from within be sure of it says the Mahari Chokha এজন poet হয় আসলে কি কৈছে this is the glory of God এটো ভগৱানৰ মহিমা defilement exists within defilement মানে অপবিত্ৰতা মলিন মানুহৰ অপবিত্ৰতা বা বেয়া নেগেটিভ বস্তুবোৰৰ কথা কৈছে অপবিত্ৰতা মানুহৰ অন্তৰতে থাকে ভিতৰতে থাকে the body is polluted from within মানুহৰ দেহ ভিতৰৰ পৰা পলিউটেড হয় So, এইটো কোনে কৈছিলে মাহাৰি চৌখাই কৈছিলে as a teacher how would you interpret this poem and discuss it with your learners teacher হিচাপে এইটো কেনেকৈনো লাৰ্নাৰৰ সৈতে ডিসকাস কৰা হ'ব so এইটো কারেক্ট আনসার কোনটো হ'ব কারেক্ট আনসার যদি আমি চাও হিউম্যান পিউরিটি ইজ ফিক্সড এট বার্থ এইটো নহয় হিউম্যান পিউরিটি ইজ ডিটারমাইন্ড বাই দি ওয়ার্ক উই ডু এইটো নহয় হিউম্যান পিউরিটি ইজ ডিটারমাইন্ড বাই আওয়ার থটস এন্ড বিলিভস আসলে আমাৰ থটস আৰু বিলিভসে এইটো ডিটারমাইন কৰে পিউরিটি অপশন 3 টো হ'ব 83 no agar to 82 asile okay question number 83 social science curriculum at the upper primary stages focuses on upper primary stage of social science or ji পাঠ্যক্রম কিহৰ ক্ষেত্ৰত ফোকাস কৰে understanding earth as the habitat of life forms হেতুটো হয় studying one's own region state and country নিজৰ অঞ্চল বা যি ৰাজ্য বা দেশৰ বিষয়ে পঢ়া হেতুটো হয় studying India's past and current development হেতু হয় So, গুটেকিটা সোমাই আছে আৰ্থৰ কথা যদি কয় জিওগ্ৰাফি কথা সোমাই গৈছে দেন কান্ট্ৰিৰ কথা ষ্টেটৰ কথা ক'লে আমি জিওগ্ৰাফিও ক'ব পাৰো বা পলিটিক্যাল ফালৰ পৰা ৰিলেট কৰিব পাৰো আৰু ইণ্ডিয়াছ পাষ্ট এণ্ড কাৰেন্ট ডেভেলপমেন্ট বুলি ক'লে আমি হিষ্ট্ৰীৰ কথা ক'ব পাৰো সো গুটেকিটাই ফোকাস কৰিছে অপশন 3 টো হ'ব কারেক্ট আনসার যি নেকি সোশ্যাল সায়েন্সৰ কাৰিকুলাম নিশ্চয় জানে আপোনালোকে জিওগ্ৰাফি হিষ্ট্ৰী সোশ্যাল এণ্ড পলিটিক্যাল লাইফ গুটেকিটাই ফোকাস কৰিছে Using a globe and a source of light, a teacher can demonstrate the following concepts. Globe আৰু লাইটৰ জৰিয়তে কোন কেইটা কনসেপ্ট টিচাৰ জনে কি কৰিব পাৰিব ডেমনস্ট্ৰেট কৰিব পাৰিব rotation পাৰিব ডে এণ্ড নাইটো পাৰিব গ্লোব আৰু লাইট লৈ সিজনাল ভেৰিয়েশনো পাৰিব অকল গ্লোব হলে নহব লাইটস লাগিব টিল্ট কিমান আছে এইবিলাক দেখাব পাৰিব লাগিব কিন্তু পাৰিব গ্লোব লাগিব তাত ডিস্ট্ৰিবিউশন অফ ৰেইনফল অৰ্থাৎ বৰষুণৰ যেটো ডিস্ট্ৰিবিউশন হেটো গ্লোবত দেখাব নোৱাৰিব So, option D to incorrect hobo option D jodi incorrect hoy 2 3 aru 4 to eno incorrect hobo correct answer option 1 hobo 85 ot ki ase as a teacher you can make interlinkage while discussing iron smelters and factory owners history kotha koise with which geography chapter অর্থাৎ এই হিস্ট্রি যদি চ্যাপ্টার হিসাবে বা হিস্ট্রি টপিক হিসাবে যদি আয়রন স্মেল্টার্স আৰু ফ্যাক্টরি ওনার্সৰ বিষয়ে ডিসকাস কৰা হয় আইৰন স্মেল্টাৰ্স মানে যিসকলে নেকি লো গলাই আৰু ফ্যাক্টৰি ওনাৰ যিসকল মালিক তো ইয়াৰ লগত যদি ইন্টাৰলিংক কৰিব খোজা হয় জিওগ্ৰাফি চ্যাপ্টাৰৰ লগত তেতিয়া হলে কোন কেইটা অপচনত দিয়াবোৰৰ লগত আমি লিংক কৰিব পাৰিম কোৱেশ্চনটো হেইটোৱে কৈছে এজ এ টিচাৰ you can make interlinkage while discussing iron smelters and factory owners with which geography chapter কোনটো geography chapter লগত iron smelters আৰু factory ownersৰ বিষয়ে ইন্টারলিংক কৰিব পৰা হ'ব বা ডিসকাস কৰিব পৰা হ'ব বা লিংক কৰিব পৰা যাব মিনারেল রিসোর্সেস হেতুটো হ'ব লিংক কৰিব পৰা যাব ইন্ডাস্ট্রিজ পৰা যাব পাৱাৰ ৰিসোর্সেসও আমি ইনডাইরেক্টলি পাৰিম কিন্তু আনসার কি মতে পাৱাৰ ৰিসোর্সেসটো দিয়া নাই
ইনসাইড আৱাৰ আৰ্থ এইটো পাৰিম লিংক কৰিবলৈ, কাৰণ আইৰণ স্মেল্টাৰ্ছৰ লগত জিঅ'গ্ৰাফি, ইনসাইড আৱাৰ আৰ্থ পৃথিৱীৰ ভিতৰত কি আছে এইটোতো লিংক কৰিব পৰা যাব, মিনাৰেল ৰিচোৰ্চ কি আছে পৰা যাব, ইণ্ডাষ্ট্ৰিজৰ বিষয়ে ক'ব পৰা যাব। চ' এ বি ডিটো কাৰেক্ট আনচাৰ দিছে অফিচিয়েল আনচাৰ কি মতে অপশ্যন 2টো। পাৱাৰ ৰিচোৰ্চেছ আচলতে ডাইৰেক্ট লিংক নাই, গতিকে এইটো ধৰা নাই। ইন এ চিটি স্কুল দি বেষ্ট মেথড টু ইন্ট্ৰডিউচ টাইপছ অফ ফৰেষ্ট ইন এ জিঅ'গ্ৰাফি ক্লাছ। এখন চিটিত আছে স্কুলখন আৰু তাত ফৰেষ্টৰ বিষয়ে অৰ্থাৎ ফৰেষ্টৰ প্ৰকাৰবিলাক, অৰণ্যৰ প্ৰকাৰবিলাকৰ বিষয়ে ইন্ট্ৰডিউচ কৰিব লাগে, তেতিয়াহ'লে কোনটো বেষ্ট হ'ব মেথড? বেষ্ট মেথড কৈছে অৰ্গেনাইজ এ ফিল্ড ভিজিট টু এ নিয়াৰ বাই ফৰেষ্ট। চ' ফিল্ড ভিজিট হ'লেতো ভাল, নিয়াৰ বাই ফৰেষ্টত ফিল্ড ভিজিট হ'লে ভাল, কিন্তু ইয়াত চিটি স্কুল বুলি কৈছে, চিটি স্কুলৰ আশে পাশে ফৰেষ্ট হয়তো নাথাকিব পাৰে বা থাকিলেও টাইপছ অফ ফৰেষ্ট নাপাব, টাইপছ অফ ফৰেষ্ট অকল ফৰেষ্ট পাব পাৰে। চ' একে ঠাইত আটাইবোৰ প্ৰকাৰৰতো অৰণ্য নাথাকিব, কোনো অৰণ্য প্ৰকাৰবিলাক নিশ্চয় গম পাইছে নহয়, চিৰসেউজীয়া অৰণ্য, তাৰপিছত যি পৰ্ণপাতী গছবিলাক থাকে এইবিলাক। চ' ইয়াৰ কাৰণে বেষ্ট কোনটো হ'ব? ডকুমেণ্টৰী দেখাব পৰা হ'ব, স্ক্ৰীনে ডকুমেণ্টৰী, পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনটো নহ'ব। ডিভাইড লাৰ্নাৰ্ছ ইনটু স্মল গ্ৰুপছ টু ৱৰ্ক অন টাইপছ অফ ফৰেষ্ট, সেইটো অকল ইন্ট্ৰডিউচ কৰিব লগা হৈছে নহয় জানো ক্লাছত। চ' ক্লাছত যেতিয়া ইন্ট্ৰডিউচ কৰিম তেতিয়া গ্ৰুপ যদি বনাই দিয়া হয় তেওঁলোকে নোৱাৰিব। চ' স্ক্ৰিনিংটো বেষ্ট হ'ব, ঠিক আছে, কাৰণ বহুত ধৰণৰ ফৰেষ্ট আছে নহয়, ট্ৰপিকেল আছে, টেম্পাৰেট আছে, দেন কনিফেৰাছ আছে। সেইবিলাক বেলেগ বেলেগ প্ৰকাৰৰ যদি ফৰেষ্টবিলাক দেখুৱাব লগা হয় তেতিয়াহ'লে আমি ডকুমেণ্টৰী দেখুৱাব লাগিব আৰু এক্সাম্পল হিচাপে কৈ দিব লাগিব যে এইটো এনেকুৱা ফৰেষ্ট। Question number 87. To develop practical skills among learners while discussing earthquakes, the teacher should focus on. To develop practical skill develop কৰিবলৈ লাৰ্ণাৰৰ মাজত while discussing earthquake, যেতিয়া নেকি ভূমিকম্পৰ বিষয়ে ডিছকাছ কৰি আছে তেতিয়া টিচাৰে কোনটো দিশত ফ'কাছ কৰিব লাগে? টাইপছ অফ আৰ্থকুৱেকছ, ভূমিকম্পৰ প্ৰকাৰবোৰৰ ওপৰত, প্ৰিকশ্যনছ ডিউৰিং এন আৰ্থকুৱেক, সেইটো হৈছে কাৰেক্ট আনচাৰ, যে আমি কেনেকৈনো আগতীয়াকৈ বা সেই সময়ছোৱাত, আগতীয়াকৈ নহয় ডিউৰিং এন আৰ্থকুৱেক বুলি কৈছে, ভূমিকম্পৰ সময়ছোৱাত আমি কেনেকৈনো সাৱধানতা অৱলম্বন কৰিব পাৰোঁ সেইটো ফ'কাছ কৰিব লাগে, কাৰণ আগতীয়াকৈ আমিতো ক'ব নোৱাৰিম, ভৱিষ্যতবাণীটো কৰিব নোৱাৰিম যে কেতিয়া হ'ব। চ' precautions during an earthquake develops life skill and disaster preparedness such as drop, cover and hold on, safe evacuation, avoiding windows and lifts আৰু emergency response, এইবিলাক মানে ফ'কাছ কৰিব লাগে। প্ৰিকশ্যনবিলাক কি কি ক্ষেত্ৰত সাৱধানতা আমি ল'ব লাগে। এইকেইটা আনচাৰ কি দিয়া আছে, যিকেইটা কুৱেশ্যন আছিলে আপোনালোকে মিলাই ল'ব। নাম্বাৰিং সেইকাৰণে মই এজ ইট ইজ ৰাখিছোঁ, এক দুইকে চেঞ্জ কৰা নাই, যাতে আপোনালোকে মিলাই ল'ব পাৰে। PDF টোৰ কাৰণে আপোনালোকে টেলিগ্ৰাম চেনেল জইন হৈ ল'ব, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। অ'কে, আৰু ভিডিঅ'টো কেনেকুৱা পাইছে আপোনালোকৰ অভিজ্ঞতা জনাবলৈ নাপাহৰিব। থেংক ইউ।